বিবাহৰ পাছত পত্নীক কৰিলে MBBS। সিহঁতে ইমান কষ্ট কৰি লেখা পঢ়া কৰোৱাইছে, মেট্ৰিক পাছ কৰাই লৈ গৈছে, হায়াৰ ছেকেণ্ডাৰী পঢ়াইছে, BHC পঢ়াইছে, ডক্টৰ পঢ়াই আছে। আৰু কিন্তু MBBS কৰোৱাৰ ফল হ'ল বিপৰীত। আমাৰ ছোৱালীজনী যে এতিয়া ডক্টৰী পঢ়ি আছে, তো এতিয়া তেওঁ মানে সেই ল'ৰাটোৰ লগত আৰু সংসাৰ কৰিব নিবিচাৰে। এইবাৰ মুন্না ভাই MBBS নহয়, এইবাৰ মুন্নি দিদি MBBS। স্বামীক গুণ্ডাৰ হতুৱাই গুৰুলকৈ কোবোৱালে পত্নীয়ে। তাৰ পিছত নাটকীয় ৰূপত নিজেই ভৰ্তি হ'ল চিকিৎসালয়ত। চিকিৎসক পত্নীৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে প্ৰচণ্ড মাৰপিট কৰিলে ধুবুৰীৰ চাপৰৰ স্বামী শ্বাহানুৰ ইছলামক। কৃতজ্ঞতাহীনতা আৰু প্ৰতাৰণাৰ এখন জিয়া দলিল প্ৰস্তুত কৰি পত্নী হাফিজা খাতুনৰ দুখৰ বলি হ'ল শ্বাহানুৰ। কিন্তু কেনেকৈ এই কথা বিস্তাৰিত ৰূপত ক'বলৈ গ'লে আমি 2009 চনলৈ উভতি যাব লাগিব। 2009 চনতেই ধুবুৰীৰ চাপৰৰ শ্বাহানুৰ ইছলামৰে সৈতে চিৰাঙৰ বৰতলুৱাৰ হাফিজা খাতুন বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ পাছতেই পত্নীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰি স্বামী শ্বাহানুৰ ইছলামে হাফিজাক চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰায়। তাৰ পৰৱৰ্তী সময়ত বিজ্ঞানৰ স্নাতক হিচাপে উত্তীৰ্ণ হয় পত্নী হাফিজা খাতুন। হাফিজাৰ শিক্ষা ইমানতেই সাং নকৰি শ্বাহানুৰে এইবাৰ পত্নীক চিকিৎসক কৰাৰ মানসেৰে সুদূৰ কিৰ্গিস্তানলৈ পঠিয়ায়। কিন্তু স্বামী শ্বাহানুৰে হয়তো সপোনতো ভবা নাছিল যে চিকিৎসাৰ পাঠ্যক্ৰম শেষ কৰাৰ পিছত পত্নীয়ে ধৰিব এনে ভয়ংকৰ ৰূপ। অভিযোগ অনুসৰি প্ৰথমে হাফিজাই স্বামী শ্বাহানুৰৰে সৈতে যোগাযোগ বিচ্ছিন্ন কৰে। ইয়াৰ পিছত তেওঁ ঘৰলৈ অহাৰ কথা গম পাই শ্বাহানুৰে যোগাযোগ কৰিবলৈ বিচৰাত পুনৰ কিৰ্গিস্তানলৈ উৰা মাৰে হাফিজা। শেহতীয়াকৈ হাফিজা ঘৰলৈ অহাত এইবাৰ শ্বাহানুৰে পৰিয়ালৰে সৈতে পত্নীক ঘৰলৈ উভতাই আনিবৰ বাবে শহুৰেকৰ ঘৰলৈ যায়। এই কথাতেই খৰ্গহস্ত হৈ পত্নী তথা পত্নীৰ পৰিয়ালে ভেৰুনীয়া গুণ্ডা বাহিনীৰ দ্বাৰা স্বামী শ্বাহানুৰৰ লগতে পৰিয়ালবৰ্গক প্ৰচণ্ড মাৰপিট কৰে। মাৰপিট কৰাতেই ক্ষান্ত নাথাকি শ্বাহানুৰৰ বাহনৰ ওপৰত আক্ৰমণ চলাই ভাঙি চুৰমাৰ কৰে বাহনখন। ইফালে এই বিষয়ে শ্বাহানুৰ ইছলামে আৰক্ষীৰ কাষ চপাৰ পূৰ্বে হাফিজাৰ পৰিয়ালে এখন নাটকৰ সৃষ্টি কৰে। হাফিজাই নিজেই হাস্পতালত ভৰ্তি হৈ এতিয়া স্বামী আৰু স্বামীগৃহৰ পৰিয়ালৰ ওপৰত জাপি দিছে সমস্ত দুখ। হয়তো ইয়াকেই কয় উপকাৰীক অজগৰে খায়। কালিৰ ঘটনাটো হাফিজা মোৰ 2 নম্বৰ ল'ৰা যিটো তেওঁৰ বোৱাৰী। মেট্ৰিক পাছ কৰাৰ পাছত তেওঁৰ লগত বিয়া হৈছে। বিয়া হোৱাৰ পিছত মই ঘৰত লৈ গৈ চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি 12 ক্লাছলৈকে ছায়েন্সত পঢ়াইছোঁ। বিলাসীপাৰা কলেজত ওই ছায়েন্সতে BHC পাছ কৰাইছোঁ। তাৰপিছত আমি এই ৰাছিয়াৰ কিৰ্গিস্তানত মেডিকেল ডাক্তৰী পঢ়াৰ কাৰণে আমি পঠিয়াইছোঁ। তেওঁ মাজতে কিছুদিন ঠিকে আছিল, 3 বছৰ 4 বছৰমান ঠিকে আছিল। ঠিক থকাৰ পিছত তেওঁ এবাৰ আহিল। অহাৰ পিছত আমাৰ এই গাঁৱৰ যিবিলাক মুৰব্বী তেওঁলোকৰ লগত লৈ তেওঁৰ লগত অলপ বহি আমি আলোচনাটো কৰিছিলোঁ। আলোচনা কৰাৰ পিছত তেওঁ পলাই আমাৰ ঘৰত নোযোৱাকৈ তেওঁ পলাই কিন্তু কিৰ্গিস্তান গুচি গৈছে। আৰু এই 1.5 বছৰ পিছত তেওঁ ঘৰত আহিছে, মানে মেডিকেলটো শেষ কৰি আহিছে আৰু অহাৰ পিছত আমি তেওঁলোকেও এজনে আমাক খবৰটো দিছে যে আপোনাৰ বোৱাৰী ঘৰত আহিছে, আপোনালোকে আহক। আমি এই হিচাপে ল'ৰা বাকী এই 4-5 জন তেওঁলোকে আহিছে। অহাৰ পিছতেই তেওঁলোকে মোৰ ল'ৰাটোকতো মাৰিছে, বাকী যিকেইজন আহিছিল তেওঁলোকক মাৰি এই গাড়ীৰ গ্লাছ ভাঙি দিছে। সংসাৰটো ইমান সোণৰ সংসাৰ এখন, সিহঁতে ইমান কষ্ট কৰি লেখা পঢ়া কৰোৱাইছে, মেট্ৰিক পাছ কৰাই লৈ গৈছে, হায়াৰ ছেকেণ্ডাৰী পঢ়াইছে, BHC পঢ়াইছে, ডক্টৰ পঢ়াই আছে আৰু 1.5 বছৰ আছে। গতিকে আপোনালোকে এইটো ভুল নকৰিব, এটা মিছিল আমি কৰি দিম। তেতিয়া তেওঁলোকে ক'লে ঠিক আছে, আমাক 2 দিন সময় দিয়ক। মাকে সময় ল'লে। 2 দিন পিছত ছোৱালীজনীক তুৰ্কীস্থানলৈ পলুৱাই দিলে, ভগাই দিলে। যেতিয়া ভগাই দিলে তেতিয়া আমি আৰু বিচাৰক অপাৰক হৈ গ'লোঁ। আমি বিচাৰ কৰিব পৰা আমাৰ ক্ষমতা নোহোৱা হ'ল।
তাৰপিছত হঠাৎ যোৱাকালি মোৰ ঘৰৰ ওচৰতে হাল্লা চিল্লা শুনা পাই আগুৱাই গ'লোঁ, যাই চাইছোঁ যে এই ছোৱালীজনী ইহঁতৰ বোৱাৰী আৰু তাৰ সৰু ভণ্টি এটা আৰু সৰু ভাইটি এটা, তিনিটাই মানে ল'ৰাটোক এনেকুৱা কৰি মানে মাটিত পেলাই ৰাস্তাত গুৰুলকৈ পিটি আছে। তাৰপিছত মই যাই পিটা বন্ধ কৰি দিলোঁ। তাৰপিছত লৈ যাই তাক গছত বান্ধিছে, বান্ধা ফুটেজ আছে আপোনালোকে পাব। গছত বান্ধিও তাক পিটিছে। তাৰপিছত লগত অহা মানুহ যিখিনি আছিলে তেওঁলোকে ভয়ত তেওঁলোকে গাড়ী লৈ পলাব বিচৰাত তেওঁলোকৰ গাড়ী ঘোঁৰা ভাঙি তেওঁলোকক মাৰধৰ কৰি তেওঁলোককো একদম বেয়া অৱস্থা কৰি দিছে। নাজিৰুল ইছলামৰ সহযোগত চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।